হেল্ল' ফ্ৰেণ্ডছ, আজি মই বহুত দিনৰ পাছত তোমালোকৰ মাজলৈ ঘূৰি আহিছোঁ। যিহেতু 1 তাৰিখে ব্লক কোঅৰ্ডিনেটৰ আৰু ব্লক প্ৰজেক্ট মেনেজাৰৰ এক্সাম আছে SRLMৰ অন্তৰ্গত, আৰু তাত এটা তোমালোকে চিলেবাছখন নিশ্চয় দেখিছা যে এটা পাৰ্ট আছে ডমেইন ৰিলেটেড কুৱেশ্যন, আৰু তাৰ 20 মাৰ্কছ আহিব। যিহেতু তোমালোকে এই বিষয়ে ইমান জ্ঞাত নহয়, আৰু মই এগৰাকী ব্লক কোঅৰ্ডিনেটৰ হিচাপে অলৰেডি কাম কৰি আছোঁ, সেইবাবে মই ভাবিছোঁ যে তোমালোকক মই এই ডমেইন ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু কি টাইপৰ কি কুৱেশ্যন আহিব আৰু সম্ভাৱ্য কুৱেশ্যনবিলাক আজিৰ এই ভিডিঅ'টোত প্ৰথমে আজি আলোচনা কৰোঁ। আৰু তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা যাতে তোমালোকৰ পৰীক্ষাত সুবিধা হয় আৰু সকলো কুৱেশ্যনৰ আনচাৰ কৰিব পাৰা। এতিয়া চোৱা, এই যে মই কৈছোঁ যে তোমালোকে পৰীক্ষা দিব যাবা SRLM, এইটো প্ৰথমতে SRLM বুলি একো নাছিলে। প্ৰথম আছিলে তোমালোকৰ স্বৰ্ণজ্যোতি গ্ৰাম স্বৰাজগাৰ য়োজনা। কি হয় নামটো? স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰাজগাৰ য়োজনা। আৰু এইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ এটা পাৰ্ট হয়, আৰু এইটো পাছলৈ নতুনকৈ হ'ল দীনদয়াল অন্ত্যোদয় য়োজনা। আৰু এইটো তোমালোকৰ নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ অন্তৰ্গত। আৰু সেই SRLM যে হয়, সেই SRLMটো NRLMৰে এটা পাৰ্ট হয়। আৰু NRLMক 2011 জুনত তোমাৰ ইমপ্লিমেণ্ট কৰিছিলে। আৰু ইয়াৰ মেইন বেছিক আইডিয়াটো হৈছে যে NRLMে কি কাম কৰে, কিছুমান SHG তোমাৰ প্ৰমোট কৰি পেলাই সেই SHGখিনিৰ যিবোৰ মেম্বাৰ থাকে তেওঁলোকক সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কেপেবল কৰি তোলে। আৰু সেই NRLM যিটো স্কিম হয় সেইটো তোমাৰ দীনদয়াল অন্ত্যোদয় য়োজনা হিচাপে 25 ছেপ্টেম্বৰ 2015ত গঠন হৈছিলে। গম পালা? এতিয়া তোমালোকে গম পালা যে NRLM মানে কি হয়, নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন, আৰু তাৰ এটা পাৰ্ট কি হয় SRLM, আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন। সেই SRLMৰ যিটো অফিচ হয় এইটোক SMMU বুলি কোৱা হয়, ষ্টেট মিছন মেনেজমেণ্ট ইউনিট। হ'ল সেই ষ্টেট মেনেজমেণ্ট ইউনিটটো যিহেতু গোটেই ষ্টেটৰ কাৰণে এটা থাকে, তাৰ আণ্ডাৰত কিছুমান ডিষ্ট্ৰিক্ট লেভেলত থাকে, সেইখিনি হৈছে DMMU, ডেট মিনছ ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট। আৰু সেই ডিষ্ট্ৰিক্ট মেনেজমেণ্ট মিছন ইউনিটৰ আণ্ডাৰত BMMU থাকে, তাৰমানে ব্লক মিছন মেনেজমেণ্ট ইউনিট। সেই ব্লক মিছন মেনেজমেণ্ট ইউনিটতে BC আৰু BPMসমূহ থাকে। এতিয়া চোৱা, তোমালোকক যে মই কৈছিলোঁ SHG, সেইখিনি কেনেকৈ কি ধৰণে ফৰ্ম হয়, কেনেদৰে কাম কৰে আমি চাওঁ আহাম। প্ৰথমতে চোৱা, যিবোৰ গাঁৱৰ মহিলা মানুহ থাকে তেওঁলোকে যিহেতু মহিলাসমূহ পিছপৰা হৈ আছে, আমাৰ দেখিছা যে গাঁও অঞ্চলত মহিলাসমূহ বহুত পিছপৰা, তেওঁলোকে নাজানে কি কেনেধৰণে কাম কৰিব লাগে, স্বাৱলম্বী হ'ব কাৰণে এই SRLMে সহায় কৰে। তাৰ কাৰণে কি হয় যে যিখিনি গাঁৱৰ মহিলা মানুহ থাকে তেওঁলোকক কিছুমান ফিল্ড লেভেলত তেওঁলোকক মোবিলাইজেশ্যন কৰা হয়, যে তেওঁলোকে এটা গোট বনোৱা হয়, ডেট মিনছ SHG, ছেল্ফ হেল্প গ্ৰুপ। সেই SHGবোৰ কিয় বনোৱা হয়, যে তেওঁলোকে যেতিয়া এটা একগোট হৈ থাকিব তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব, আৰু বহুত ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'ব। সেই 10 বা 20 গৰাকী 10ৰ পৰা 20 গৰাকী মেম্বাৰ লগ লাগি এটা SHG গঠন হয়। আৰু সেই তেনেকৈ এটা SHG গঠন হোৱাৰ পিছত 10ৰ পৰা 25টা SHG লগ লাগি এটা VO গঠন হয়। VO মানে হৈছে ভিলেজ অৰ্গেনাইজেশ্যন। যেতিয়া 2-3টা VO থাকিব ওচৰত, তেতিয়া সেই VO কেইটা লগ লাগি এটা GP অৰ্থাৎ গাঁও পঞ্চায়ত গঠন হয়। আৰু সেই 3-4টা গাঁও পঞ্চায়ত লগ লাগি এটা ক্লাষ্টাৰ অৰ্থাৎ CLF, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন গঠন হয়। আৰু বহুতকেইটা CLF লগ লাগি 4-5টা CLF লগ লাগি এটা BMMU অৰ্থাৎ বেচিক ব্লক মিছন মেনেজমেণ্ট ইউনিট গঠন হয়। এতিয়া চোৱা, তোমালোকে SRLM ৱৰ্কছন, তোমালোকক যে এতিয়া কৈ আছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, তাহাঁতি কিহৰ ওপৰত কাম কৰে সেইটো আমি চাওঁ আহা। SRLMে মেইনলি 4টা ফেজত কাম কৰে। প্ৰথমটো হৈছে SMICB, মানে হৈছে যে ছ'চিয়েল মোবিলাইজেশ্যন এণ্ড কমিউনিটি বিল্ডিং। হ'ল এতিয়া চোৱা, ছ'চিয়েল মোবিলাইজেশ্যন মানে গম পাইছা যে যিসকল জ্ঞাত নহয়, চৰকাৰৰ সা সুবিধাৰ কথা জ্ঞাত নহয়, বা তেওঁলোকে বেংকৰ কথা ইমান নাজানে, সেই তেওঁলোকৰ এটা গোট বান্ধিবৰ কাৰণে বা এটা তেওঁলোকৰ
সেল্ফ এমপ্লয়মেণ্টত সহায় হ'বৰ কাৰণে এটা গোট বান্ধিবৰ বা SHG গঠন কৰিবৰ কাৰণে তেওঁলোকক প্ৰথম মোবিলাইজেশ্যন কৰা হয় আৰু যেতিয়া তেওঁলোক মোবিলাইজড হয় ভালদৰে তাৰপিছত তেওঁলোকক কি কৰা হয় তাৰপিছত তেওঁলোকৰ নেক্সট পৰ্যায়খিনি আহি যায় তাৰ এটা হৈছে পৰ্যায় FI মানে হৈছে ফাইনেন্সিয়েল ইনক্লুজন অৰ্থাৎ তেওঁলোকক বিত্তীয় কেনেকৈ সংযোজন অৰ্থাৎ কেনেকৈ তেওঁলোকে বেংকৰ লগত লেনদেন কৰিব পাৰিব বা তেওঁলোকে লোন ল'ব পাৰিব তেওঁলোকে কেনেদৰে পইচা জমা কৰিব পাৰিব সেইবোৰ তেওঁলোকক জনোৱা হয় ফাইনেন্সিয়েল ইনক্লুজনৰ জৰিয়তে তেওঁলোকে বেংকৰ কথা ভালদৰে গম পায় তাত কেনেদৰে লেনদেন কৰিব লাগে সেই কথাখিনি তেওঁলোকে অৱগত হয় নেক্সট আহিব LNM মানে হৈছে লাইভলিহুড এণ্ড মাৰ্কেটিং যে এতিয়া তেওঁলোকে যে বেংকৰ পৰা ঋণ ল'লে বা কিবা কৰিলে সেই পইচাখিনি তেওঁলোকে এনেই খৰচ কৰি কিবা লাভ হ'ব জানো নহয় যিহেতু তেওঁলোক স্বাৱলম্বী হোৱাটোৱে হৈছে SRLMৰ মূল যিটো ভিজন হয় তো সেইকাৰণে কি হয় তেওঁলোকক স্বাৱলম্বী হ'বৰ কাৰণে কিছুমান লাইভলিহুড তেওঁলোকে ধৰি লোৱা আমাৰ যিহেতু আমি দেখিছোঁ গাঁৱৰ মহিলাসকলে বিভিন্ন কাম কৰে তো সেই কামখিনি কেনেদৰে মাৰ্কেটিং কৰি পেলাই নিজৰ ধৰা গামোচা বনাইছে কাপোৰ বৈছে সেইবোৰ কৰি বা গৰু হাঁহ কুকুৰা পুহি কেনেদৰে স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে তেওঁলোকক ট্ৰেইনিং দি লগতে তেওঁলোকক সেইখিনি কৰিবলৈ কনফিডেণ্ট কৰি তোলা হয় SRLMৰ লাষ্ট যিটো পাৰ্ট হৈছে সেইটো হৈছে স্কিলৰ ওপৰত কিছুমান কাম কৰে সেইখিনি হৈছে যিখিনি গাঁও অঞ্চলত দৰিদ্ৰ ল'ৰা ছোৱালী আছে তেওঁলোকক যিহেতু আজিকালি চাকৰিৰ কাৰণে ইমান প্ৰব্লেম হৈছে ন তাৰ কাৰণে তেওঁলোকক কিছুমান স্কিল ডেভেলপমেণ্ট আঁচনিৰ সহায়ত তেওঁলোকক ট্ৰেইনিং দিয়া হয় আৰু ট্ৰেইনিঙৰ পিছত কিছুমান প্লেচমেণ্টৰ ব্যৱস্থা আছে যাতে তেওঁলোকে নিজেই স্বাৱলম্বী হৈ কিবা এটা কৰি খাব পাৰে নেক্সট তোমাৰ পৰীক্ষাত আগৰবাৰ পৰীক্ষাটো আহিছিলে SRLMৰ ব্লক কোৰ্ডিনেটৰ অহা এটা কিছুমান কুৱেশ্যন হৈছে যে ফাণ্ড কিছুমান SRLMৰ থকা SHG কিছুমান ফাণ্ড পায় সেই ফাণ্ডবোৰ কি হয় কেনেধৰণে পায় এটা ফাণ্ড হৈছে RF ডেট মিনছ ৰিভলভিং ফাণ্ড সেই ফাণ্ডটো আছে সেই ফাণ্ডটো তোমালোকৰ প্ৰথম সুধিব পাৰে যে RF মিনছ কি হয় ৰিভলভিং ফাণ্ড সেইটো কোনে পায় SHGয়ে পায় কিমান পায় 15,000 পায় আৰু সেই RF পাবলৈ হ'লে তেওঁলোকৰ কি ক্ৰাইটেৰিয়া থাকিব লাগিব সেইখিনি হৈছে যে যিবোৰ SHG গঠন হোৱাৰ 3 মাহ হৈ গ'ল আৰু সিহঁতে বেংকত ছেভিং একাউণ্ট আছে হ'ল আৰু তাৰপিছত হৈছে যে SHG's প্ৰেক্টিচিং পঞ্চসূত্ৰ এতিয়া চোৱা সেই পঞ্চসূত্ৰ আৰু দশসূত্ৰ সেইটো হয় যে যিখিনি SHG থাকে সেই SHGখিনি সেই সূত্ৰটো মানি চলিব লাগে পঞ্চসূত্ৰ মিনছ 5টা সূত্ৰ আছে আৰু দশসূত্ৰ মিনছ 10টা সূত্ৰ আছে সেইকেইটা কি হয় আমি এতিয়া চাম হা আৰু সেই পইচাখিনি তেওঁলোকক কিয় দিয়া হয় যে তেওঁলোকে নিজৰ যিখিনি প্ৰয়োজন থাকে সেই প্ৰয়োজনখিনি তেওঁলোকে পূৰণ কৰিব পাৰে আৰু সেই ৰিভলভিং ফাণ্ডটো SHGক দিয়া হয় সেই SHGখিনিয়ে মাহে মাহে কাৰোবাক দৰকাৰ হ'লে কাৰোবাক ঋণ দিয়ে SHGৰ ভিতৰতে ঋণ দিয়ে আৰু তেওঁলোকৰ পৰা আকৌ উভতাই লৈ লয় তোমালোকক যে এতিয়া ক'লোঁ পঞ্চসূত্ৰ মানি চলিব লাগে সেই 5টা সূত্ৰ কি চোৱা প্ৰথম হৈছে ৰেগুলাৰ মিটিং যিখিনি SHG থাকে সেই SHGখিনিয়ে ৰেগুলাৰ মিটিং কৰিব লাগে আৰু তোমালোকৰ আহিব পাৰে পৰীক্ষাত যে কিমানখন মিটিং কৰিব লাগে SRLMৰ গাইডলাইন মতে এটা SHGয়ে এমাহত 4টা মিটিং কৰিব লাগে ডেট মিনছ 4টা সপ্তাহত 4খন মিটিং কৰিব লাগে নেক্সট আহিছে ৰেগুলাৰ ছেভিংছ তেওঁলোকে কি কৰিব লাগে পইচা ৰেগুলাৰলি থ'ব লাগে লাগিলে 10 টকাই হওক 20 টকাই হওক কাৰণ তুমি যদি আমি ৰেগুলাৰলি ছেভ কৰোঁ তেতিয়া আমাৰ এটা এমাউণ্ট থাকিব আৰু যেতিয়া আমাৰ দৰকাৰ হ'ব তেতিয়া আমি সেইটো আকৌ উলিয়াই ল'ব পাৰিম নেক্সট আহিছে ৰেগুলাৰ ইণ্টাৰলেণ্ডিং সেই ইণ্টাৰলেণ্ডিং কি হয় তোমালোকৰ কুৱেশ্যন আহিব পাৰে আগৰবাৰ পৰীক্ষাত আহি গৈছিলে সেই ইণ্টাৰলেণ্ডিং হৈছে যে SHGখিনিয়ে নিজৰ মেম্বাৰৰ মাজতে পইচা ধৰি লোৱা যিটো পইচা জমা হৈ থাকে বা RFৰ পইচা সেইখিনি লগ লাগি তেওঁলোকৰ একাউণ্টত যিটো পইচা থাকে কোনোবা সেই SHGটোৰ কোনোবা মেম্বাৰক যদি কিবা কাৰণত পইচাৰ দৰকাৰ হয় তাৰ ঋণ দিয়ে আৰু নেক্সট আহিছে টাইমলি ৰিপে'মেণ্ট অৰ্থাৎ যোনগৰাকী মহিলাই ঋণ লৈছে তেওঁ সেই পইচাখিনি টাইমলি ৰিপে'মেণ্ট কৰিব লাগে নেক্সট চোৱা তোমালোকে যে আপ টু ডেট বুকছ অফ ৰেকৰ্ড মানে SHGবোৰৰ কিছুমান বুকছ অফ ৰেকৰ্ড থাকে ধৰি লোৱা প্ৰচিডিং লিখাৰ বহি আৰু তোমাৰ কেছ বুক লেজাৰ বুক সেইবোৰ মই তোমালোকক জনাম সেই বুকছ অফ ৰেকৰ্ডছখিনি সদায় আপ টু ডেট হৈ থাকিব লাগে কোনোবাই ঋণ লৈছে সেইখিনি লিখি যাব লাগে প্ৰচিডিং সদায় বনাব লাগে সেইখিনিয়ে হৈছে পঞ্চসূত্ৰ এতিয়া গম পালা তোমালোকে পঞ্চসূত্ৰ কি হয় নেক্সট আমি চাওঁ দশসূত্ৰ এই পঞ্চসূত্ৰৰ লগত নতুনকৈ এতিয়া দশসূত্ৰ হৈছে সেইকেইটা হৈছে যে তোমালোকে মনত ৰাখিবা আহিব পাৰে পৰীক্ষাত কোনটো হয় কোনটো নহয় তেনেকুৱা কুৱেশ্যন আহিব পাৰে সেইকেইটা হৈছে এটা স্বাস্থ্য যে তেওঁলোকে নিজৰ SHG মেম্বাৰখিনি নিজৰ স্বাস্থ্যৰ লগতে ঘৰৰ আৰু ওচৰৰ সকলোৰে স্বাস্থ্যৰ কথা জনা কি
কৰিব লাগে সেইবোৰ গম পোৱা, শিক্ষা যে তেওঁলোকে সকলোকে যি আমাৰ আজিকালি ৰাইট টু এডুকেশ্যন আছে সেইটো কথা সকলোকে অৱগত কৰোৱা আৰু নিজৰ মাজতো সেই কথাখিনি আলোচনা কৰা আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ লগত সক্ৰিয় অংশগ্ৰহণ, পঞ্চায়তলৈ যোৱা, গ্ৰাম সভাত অংশগ্ৰহণ কৰা আদি, স্থানীয় চৰকাৰৰ চৰকাৰী প্ৰাপ্য আৰু সুবিধাসমূহ আদায় কৰাত সক্ৰিয় ভূমিকা লোৱা, যে কিবা স্কিম আহিছে গভটৰ সেইটো তেওঁলোকে অৱগত নহ'বও পাৰে, তাৰ বিষয়ে তেওঁলোকে অৱগত হোৱা, গোটত কথা পতা, ভিঅ'সমূহত কথা পতা, আৰু হৈছে যে বহনক্ষম জীৱিকাৰ পৰিকল্পনা আৰু ৰূপায়ণ, অৰ্থাৎ যিটো তোমালোকক মই কৈ গৈছোঁ লাইভলিহুড এণ্ড মাৰ্কেটিং, যে তেওঁলোকে নিজেই কিবা এটা কৰি স্বাৱলম্বী হোৱা। বুজি পালা? তোমালোকৰ ইয়াৰ পৰীক্ষাত আহিব পাৰে যে এইকেইটাৰ ভিতৰত কোনটো পঞ্চসূত্ৰ হয়, কোনটো নহয়, বা কোনটো দশসূত্ৰ হয়, কোনটো নহয়, সেইকেইটা আহিব পাৰে। সেইকেইটা তোমালোকে ভালদৰে মনত ৰাখি যাবা। এতিয়া চোৱা, পঞ্চসূত্ৰৰ এটা কি আছিলে সূত্ৰ, যে আপ টু ডেট বুকছ অফ ৰেকৰ্ড। এতিয়া সেই বুকছ অফ ৰেকৰ্ড কি থাকে সেইটো চোৱা, যে প্ৰথম থাকে মাইনিউজ বুক। সেই মাইনিউজ বুকৰ মানে কি হৈছে, এটা কেছ বুক আৰু এটা ছেভিংছ কাম এটেণ্ডেঞ্চ ৰেজিষ্টাৰ। নেক্সট চোৱা, সেই কেছ বুকৰ আকৌ 3টা ভাগ আছে। এটা হৈছে লোন লেজাৰ, গম পাইছা চাগে তোমালোকে যে লোনৰ কেনেদৰে হেৰি কৰিছে, লোন লৈছে, উভতাইছে, কেনেদৰে উভতাইছে, সুত মূল সেইবোৰৰ হিচাপ ৰখা। ইণ্ডিভিজুৱেল পাছবুক, সকলোৰে নিজৰ এখন পাছবুক থকা, আৰু এখন জেনেৰেল লেজাৰ। এতিয়া গম পালা তোমালোকৰ বুকছ অফ ৰেকৰ্ড, যে আপ টু ডেট বুকছ অফ ৰেকৰ্ড সেইখিনি কি হয়। তোমালোকৰ আহিব পাৰে যে এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে যে তলত দিয়া কোনটো বুকছ অফ ৰেকৰ্ড নহয় SHG সমূহৰ, বা তলত দিয়া কোনটো SHG সমূহৰ বুকছ অফ ৰেকৰ্ড হয়, তেনেকুৱা কুৱেশ্যন পৰীক্ষাত তোমালোকে পাব পাৰা। তোমালোকে এতিয়া ফাণ্ড, কি ফাণ্ডৰ কথা গম পালা, RF অৰ্থাৎ ৰিভলভিং ফাণ্ড। আৰু এটা তেনেকুৱা ফাণ্ড আছে, সেইটো হৈছে CIF, সেইটো হৈছে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। সেইটো কি হয় চোৱা, সেইটো তোমাৰ RFটো কিমান দিছে 15,000 আৰু CIF দিব 50,000কে, কিমানকে 50,000 পাৰ SHG। কিন্তু সেইটো হৈছে তোমালোকৰ RFটো ৰিটাৰ্ণেবল নহয়, ৰিটাৰ্ণ কৰিব নালাগে, সেইটো তেওঁলোকৰ মাজতে ঘূৰ্ণীয়মান পুঁজি হিচাপে থাকিব, অৰ্থাৎ তেওঁলোকৰ মাজত লোনৰ দৰকাৰ হ'লে সেইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু যিটো 50,000 হয় সেইটো তেওঁলোকে যদি কিছুমান তেওঁলোকৰ ওচৰত MCP থাকে, অৰ্থাৎ মাইক্ৰ' ক্ৰেডিট প্লেন, গম পাইছা, MCP ফুল ফৰ্ম আহিব পাৰে মাইক্ৰ' ক্ৰেডিট প্লেন, যে তেওঁলোকে কিবা কৰিব বিচাৰিছে, কি কৰিব বিচাৰিছে, ছাগলী পালন, তাঁতশাল বা তেনেকুৱা, সেই মাইক্ৰ' ক্ৰেডিট প্লেনৰ কাৰণে যদি তেওঁলোকৰ কিছুমান মানে লোন লাগে, তেওঁলোকে সেইটো ল'ব পাৰে। সেইটো যে তোমালোকে প্ৰথম MCP ট্ৰেইনিং কৰিব লাগে, ট্ৰেইনিঙৰ পিছত তেওঁলোকে 50,000কে পাৰ SHG পায়। আৰু এইটো হৈছে ভিলেজ অৰ্গেনাইজেশ্যন ষ্টাৰ্টআপ কষ্ট, আৰু সেইটো বেলেগ এটা হৈছে ভিলেজ অৰ্গেনাইজেশ্যন ষ্টাৰ্টআপ কষ্ট প্ৰভাইডেড টু এলিজিবল ভিঅ'জ ফৰ ইনিচিয়েল অপাৰেশ্যন কষ্ট ৰিকুৱাৰ্ড ফৰ ষ্টাৰ্টিং আপ ভিঅ' অফিচ এমাউণ্টিং টু 25,000 পাৰ ভিঅ', অৰ্থাৎ ষ্টাৰ্টআপ এটা কষ্ট দিয়ে, সেইটো কিমান দিয়ে 25,000 প্ৰতিটো ভিঅ'লৈকে দিয়ে। আৰু ভিঅ'টো কি হয় তোমালোকে গম পোৱা, যে ভিলেজ অৰ্গেনাইজেশ্যন, অৰ্থাৎ বহুতকেইটা SHG লগ লাগি 10 to 25 SHG লগ লাগি এটা ভিঅ' হয়, আৰু সেই ভিঅ'টো চলিবৰ কাৰণে বা তেওঁলোকৰ অফিচ বনাবৰ কাৰণে 25,000 ভিঅ'লৈ দিয়া হয়। সেইটো কি বুলি কোৱা হয়, ষ্টাৰ্টআপ কষ্ট। এতিয়া আমি কি ফাণ্ডৰ কথা গম পালোঁ, RF ডেট মিনছ ৰিভলভিং ফাণ্ড 15,000, CIF তোমাৰ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড সেইটো 50,000, আৰু হৈছে ভিঅ' ষ্টাৰ্টআপ কষ্ট সেইটো 25,000। এতিয়া মনত থাকিব, এইটো আহিব পাৰে পৰীক্ষাত। তোমালোকে অলৰেডি গম পাইছা যে FI মানে কি হয়, ফাইনেন্সিয়েল ইনক্লুজন। তাৰ জৰিয়তে তেওঁলোকক বিত্তীয় সংযোজন, অৰ্থাৎ বেংকৰ লগত লেনদেনৰ সুবিধা কৰি দিয়া হয়। আৰু তাৰ এটা ফেচিলিটি হৈছে ক্ৰেডিট লিংকেজ ফেচিলিটি। সেইটো কি হয়, যে যেতিয়া এটা SHG তোমাৰ 6 month হ'ব, তেতিয়া তেওঁলোকে এলিজিবল হ'ব যে বেংকৰ পৰা লোন ল'বৰ কাৰণে। আৰু তোমাৰ বাকী জেনেৰেলি যিটো আমাৰ লোন পাৰ্চেণ্টেজ থাকে, তাতকৈ সদায় SHG লোন পাৰ্চেণ্টেজ কম হয়, আৰু সেইটো কিমান হৈছে 7%। আৰু ছাবভেনশ্যন দিয়া হয় এডিশ্যনেল 3%, তেতিয়া তোমাৰ 4% হৈ যায়। সেইটো সকলো ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই, কিন্তু কেইখনমানত হৈছে, মনত ৰাখি থ'বা, নগাঁও, যোৰহাট, ধেমাজি, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, হাইলাকান্দি আৰু চিৰাং। আৰু মানে তেওঁলোকে যেতিয়া যিটো লোন লয়, সেই লোনটো যেতিয়া পে'মেণ্ট কৰে, পে'মেণ্টৰ পিছত তেওঁলোকৰ আকৌ এডিশ্যনেল 3% তেওঁলোকৰ ছাবভেনশ্যন সোমায়, অৰ্থাৎ 1 লাখ টকাত যদি তেওঁলোকে যিটো সুদ দিছিলে, তাৰ পৰা তেওঁলোকৰ 3% তেওঁলোকৰ আকৌ পইচাটো ৰিটাৰ্ণ দিয়াৰ পিছত তেওঁলোকৰ আকৌ একাউণ্টত সোমাই যায়। এইখিনি সুবিধা SHGখিনিক দিয়া হৈছে, যাতে তেওঁলোকে SHG মেম্বাৰখিনি স্বাৱলম্বী হ'ব পাৰে আৰু নিজৰ ভৰি নিজে থিয় দি ভালকৈ কিবা এটা কৰিব পাৰে।
এতিয়া নেক্সটটো হৈছে স্কিল। তোমালোকক অলৰেডি মই ক'লোঁ যে স্কিল ডেভেলপমেণ্টৰ কিছুমান আঁচনি আছে, সেইখিনি কি হয় চোৱা, যে DDU-GKY, তোমালোকক এইটো ফুল ফৰ্ম আহিব পাৰে হা, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা। সেইটো কি হয় যে এইটো মানে তোমাৰ মই যে অলৰেডি কৈছোঁ স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান ট্ৰেইনিং দিয়া হয়, আৰু এইটো ফ্ৰী অফ কষ্ট হয়। কাক দিয়ে? ৰুৰেল পিপুলক। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াৰ কাৰণে সদায় বয়সটো 15 to 35 ইয়াৰ্ছ হ'ব লাগে। নেক্সট আহিব যে তেওঁলোকৰ ট্ৰেইনিং কিমান দিনীয়া হয়, গাইডলাইন মতে 3 to 12 month হ'ব পাৰে, 3 মাহো হ'ব পাৰে কিছুমান, মানে সেইটো তোমাৰ ডিপেণ্ড কৰিব যে তেওঁলোকক কি বিষয়ৰ ওপৰত ট্ৰেইনিং দিয়া হৈছে। আৰু তোমালোকৰ তাত টিচিং যিখিনি মেটেৰিয়েল হ'ব সেইখিনি ফ্ৰী হ'ব, আৰু ইউনিফৰ্ম ফ্ৰী হ'ব। আৰু তাৰপিছত তেওঁলোকে ট্ৰেইনিং লোৱাৰ পিছত তেওঁলোক যেতিয়া উপযুক্ত হ'ব তেতিয়া তেওঁলোকক প্লেচমেণ্টৰ ব্যৱস্থা কৰা হয়। আৰু তেওঁলোকে যেতিয়া প্লেচমেণ্টত যায়, যিহেতু তেওঁলোকৰ 2-3 মাহৰ কাৰণে তেওঁলোকৰ পইচা দৰমহা পোৱা দেৰি হ'ব পাৰে, অলপ প্ৰব্লেম হ'ব পাৰে, তেওঁলোকক সেই তাৰ কাৰণে এটা ছাপোৰ্ট দিয়া হয়, সেইটো কোৱা হয় পোষ্ট প্লেচমেণ্ট ছাপোৰ্ট। তাৰ কাৰণে তেওঁলোকক পইচা দিয়া হয়, 2000 টকাকৈ প্ৰতিমাহে দিয়া হয়। সেইটো তোমালোকৰ ডিপেণ্ড কৰে যে তেওঁ ক'ত মানে চাকৰিটো কৰি আছে, তেওঁ ডিষ্ট্ৰিক্টৰ ভিতৰত কৰিছেনে, ডিষ্ট্ৰিক্টৰ বাহিৰত কৰিছেনে, ৰাজ্যৰ বাহিৰত কৰিছে, তাৰ ওপৰত ডিপেণ্ড কৰি পোষ্ট প্লেচমেণ্ট ছাপোৰ্টটো বেলেগ বেলেগ হয়। নেক্সট মই তোমালোকক পৰীক্ষাত আহিব পৰা কেইটামান সম্ভাৱ্য ফুল ফৰ্ম কৈ দিছোঁ, সেইকেইটা হৈছে RCT। RCT মানে কি হয়? ৰুৰেল ষ্টেট এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট। MORD মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। DDU-GKY দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা, এইটো পাইছা অলৰেডি। PIA মানে হৈছে প্ৰজেক্ট ইমপ্লিমেণ্টিং এজেঞ্চি। এইটো কি হয় চোৱা, যে DDU-GKY আণ্ডাৰত যে ষ্টুডেণ্টখিনিয়ে ট্ৰেইনিং কৰে, সেই ট্ৰেইনিং কিন্তু চৰকাৰী কোনো তেনেকুৱা বিদ্যালয় নাই বা কোনো ইনষ্টিটিউট নাই, সেইকাৰণে কিছুমান PIA অৰ্থাৎ প্ৰজেক্ট ইমপ্লিমেণ্টিং এজেঞ্চি অৰ্থাৎ কিছুমান কোম্পেনীক দি থোৱা হয় তাৰ বাবটো, যাতে তেওঁলোকে সেই ষ্টুডেণ্টখিনিক ট্ৰেইনিং দি প্ৰথম মবিলাইজেশ্যন কৰিব, তাৰপিছত ট্ৰেইনিং দিব, ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকক প্লেচমেণ্ট দিয়ে। গম পালা? নেক্সট আহিব CRP। CRP মানে হৈছে কমিউনিটি ৰিচোৰ্চ পাৰ্চন। তোমালোকে ভাবিছা চাগে কি হয় CRP? এতিয়া চোৱা, তোমালোকে যে যিবোৰ BC থাকে, সেই BCখিনি জানো ফিল্ড লেভেলৰ মানুহখিনি চিনি পাব? কেতিয়াও নাপায়। সেইকাৰণে BC তলত কিছুমান CRP থাকে। আৰু CRP মানে তোমালোকক সেইখিনি বেলেগ বেলেগ থাকে। জীৱিকা চকী, যোনে গোটেই পঞ্চায়তটোৰ কি কাম হৈছে সেই গোটেই কামখিনি খতিয়ান লয়। নেক্সট থাকিব বেংক মিত্ৰ, তেওঁ বেংকৰ ৰিলেটেড কাম কিছুমান কৰিব। পশু সখী সখীখিনিয়ে কি কৰিব, যে পশুৰ বেমাৰ হৈছে নেকি, যে কাৰ ঘৰত পশু আছে, ভেকচিন দিব লাগে নেকি, সেইবোৰ খবৰ কৰিব। আৰু নেক্সট আহিব KS অৰ্থাৎ কৃষি সখীখিনিয়ে যে কৃষি বিষয়ৰ আপডেটখিনি ল'ব। তোমালোকে নিশ্চয় এতিয়া ডমেইন বিষয়ৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব গোটেই কথাখিনি ইয়াৰ ডমেইন বিষয়টো ভালদৰে বুজি পাইছা। মই তোমালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আহিম, পৰীক্ষাৰ আগত তোমালোকে পাই যাবা, আজিৰ ভিতৰতে তোমালোকে আজি বা কাইলৈৰ ভিতৰত পাই যাবা এইটো ভিডিঅ'। তো যদি তোমালোকে ভিডিঅ'টো চাই বুজি ভাল পালা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু কমেণ্ট বক্সত জনাবা কেনেকুৱা পালা, তোমালোকৰ পৰীক্ষা কেনেকুৱা হয়, আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিবা। থেংক ইউ।